হয়, গহপুৰত এতিয়া এজাক খৰালিৰ জলকেলি, আৰু এই জলকেলি ক'ত হয়তো আপুনিও এবাৰ ভাবিবলৈ বাধ্য হ'ব। জনসমুদ্ৰৰ মাজত বুলি ক'ব লাগিব। জনসমুদ্ৰৰ মাজত গহপুৰ নগৰৰ মাজমজিয়াত যি ছয়দুৱাৰ মহাবিদ্যালয়, আৰু ছয়দুৱাৰ মহাবিদ্যালয়ৰ চৌহদৰ যি জলাশয় আছে, আৰু সেই জলাশয়ত এতিয়া নিৰাপদে আশ্ৰয় লৈছে হাজাৰ হাজাৰ খৰালিয়ে। আৰু সেই দৃশ্যাংশ আমি ইতিপূৰ্বে দেখুৱাইছোঁ যে বৰ্তমান ছয়দুৱাৰ মহাবিদ্যালয়ৰ চৌহদত যি জলাশয় আছিলে তাত অতি নিৰাপদে সেই খৰালিসমূহে এতিয়া তাত আশ্ৰয় গ্ৰহণ কৰিছে। আৰু এই ক্ষেত্ৰত ছয়দুৱাৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ, শিক্ষকেই হওক বা কৰ্মচাৰী হওক, সকলোৱে এই খৰালিসমূহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত অতি গুৰুত্ব প্ৰদান কৰিছে। আৰু সেইকাৰণে দিনে ৰাতিয়ে এই খৰালি এই গহপুৰ নগৰৰ মাজমজিয়াত ইয়াতে আশ্ৰয় লৈ পেলাই নিৰাপদে তেওঁলোকে দিন অতিবাহিত কৰিছে বুলি ক'ব লাগিব। আৰু ইয়াৰ বিষয়ে আমি সবিশেষ জানিবৰ কাৰণে চেষ্টা কৰিম। ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ আছে আৰু কৰ্মচাৰীসকল আছে, তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বৰ কাৰণে আমি চেষ্টা কৰিম। এই খৰালি কেতিয়াৰ পৰা আছে আৰু খৰালিখিনি সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে আমি তেখেতৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। কওকচোন, ইয়াত কেতিয়াৰ পৰা এই খৰালিসমূহে ইয়াতে আশ্ৰয় গ্ৰহণ কৰিছে? আগতেও আহে, দুবছৰমান আগতো আহিছে, কিন্তু সংখ্যা 20-30টামান হ'ব। যোৱা বছৰ আমি 100 আছিলে, কিন্তু এইবাৰ হাজাৰৰ ঘৰত আহিছে। বছৰটোৱে আছে মোটামুটি। যোৱাবাৰ আমি বাওধান ৰুইছিলোঁ, কিন্তু খৰালি অহাৰ ফলত বাওধানৰ আমাৰ যিয়ে নহওক বাওধান নহ'ল বাৰু, বাওধানখিনি খালে খৰালিয়ে। কিন্তু আমাৰ আতিথ্যত খৰালি মোহিত হৈছে। সাধাৰণতে আমি দেখা পাওঁ সমাজতো মানুহ সাধাৰণতে সেই ঘৰ মানুহৰ ঘৰলৈ যায় য'ত আতিথ্য পায়, য'ত সন্মান পায়। আমি সেই ৰক্ষণাবেক্ষণ দিব পাৰিছোঁ। আমি চৰাইখিনিক আমি যান্ত্ৰিকতাৰ মাজত আমি সন্মান দিব পাৰিছোঁ, আমি সেই পৰিৱেশ দিব পাৰিছোঁ। পৰিয়ালৰ সকলো সদস্যই দিনে ৰাতিয়ে চকু দিয়ে। ইয়াত আছে বাহিৰা কিছু দুষ্কৃতিকাৰী লোক আছে, মঙহৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াও চেষ্টা কৰে মাৰিবলৈ, কিন্তু আমাৰ পৰিয়ালবৰ্গ সচেতন হৈ আছে। আৰু সেই সচেতনতাৰ ফলতে আৰু ছাত্ৰ ছাত্ৰীসকলেও ইয়াত সচেতন হৈ থকাৰ কাৰণে আমি তেওঁলোকক ভাল এটা পৰিৱেশ দিব পাৰিছোঁ। আৰু ইয়াতে যিখিনি মই গম পাইছোঁ, আমি এটা বৈজ্ঞানিক এটা ইয়াত অধ্যয়ন কৰিব পৰা নাই। অহাবাৰলৈ আমি সেইটো কৰিম, সংখ্যাক লৈ পেলাই বা গোটেই এই প্ৰক্ৰিয়াটোক লৈ। কিন্তু ইয়াতে ডিম পাৰি পোৱালি যথেষ্ট আমাৰ হ'ল, গতিকে হাজাৰত আছিলে, এতিয়াতো বহু হাজাৰ আমাৰ খৰালি আছে। আৰু দেখা পাই ভাল লাগে যে এই যান্ত্ৰিকতাৰ মাজত, এই সমস্যাৰ মাজত, এই চৰাই চিৰিকটিৰ প্ৰতি ভাবুকিৰ মাজত ছয়দুৱাৰ মহাবিদ্যালয়ত আহি যে তেওঁলোকে চৰাই চিৰিকটি আশ্ৰয় লৈছে আৰু এটা সুন্দৰ পৰিৱেশ পাইছে, সেইটো আমাৰ কাৰণে ভাল খবৰ। হয়, আমি এটা কথা ক'বই লাগিব, এফালে খৰালিৰ কোলাহল আৰু আনফালে হৈছে শৈক্ষিক পৰিৱেশ। আৰু এই খৰালিৰ যি কোলাহলে আচলতে এক মাদকতা আচলতে কঢ়িয়াই আনিছে বুলি ক'ব লাগিব। আৰু আমি সুন্দৰ পৰিৱেশ দেখুৱালোঁ ছয়দুৱাৰ মহাবিদ্যালয়ৰ চৌহদত যি খৰালিয়ে আশ্ৰয় লৈছে। আজি কেইবাবছৰো হ'ল হাজাৰ হাজাৰ খৰালি মই ইতিপূৰ্বে দেখুৱাইছোঁ। কাৰণ আমি ভয় খাব বুলি খৰালি কাষলৈ যাবৰ কাৰণে চেষ্টা কৰা নাই, কাৰণ ভয় খালে আৰু ইয়াত নথকা হ'ব। আৰু এতিয়া তেওঁলোকে ইয়াত নিৰাপদে, অতি নিৰাপদে বুলি ক'ব লাগিব, ইয়াতে আশ্ৰয় গ্ৰহণ কৰিছে। কোনো দুষ্কৃতিকাৰীয়ে বা দুষ্ট চক্ৰই এই খৰালিখিনি ক্ষতি কৰিব যে নোৱাৰে, তাৰ বাবে ছয়দুৱাৰ মহাবিদ্যালয়ৰ যি কৰ্তৃপক্ষ আছিলে, কৰ্তৃপক্ষই যথেষ্ট গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। আৰু সেইবাবে হয়তো নিৰাপদে খৰালি ইয়াতে আশ্ৰয় গ্ৰহণ কৰিছে। আমি দেখুৱালোঁ এই মুহূৰ্তত গহপুৰৰ পৰা ছয়দুৱাৰ মহাবিদ্যালয়ৰ চৌহদত কেনেদৰে হাজাৰ হাজাৰ খৰালিয়ে কেনেকৈ ইয়াতে আশ্ৰয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।